हाय फ्रेंड्स एटू भिडिओत माने पार्ट 2 आमी आलोचना करिम जी तीनटा रीड्स बाकी आसिल हेई तीनटार विषय ओके लेट्स गो टू द टॉपिक नंबर 3 is prohibition means to forbid its general meaning is prevent or stop okay through this read Supreme Court or High Court can prevent or stop proceedings of any inferior court or tribunal in a particular case where it has no jurisdiction or beyond its jurisdiction or serious error in applying law or unfair or biased যদি আমার কোনোবা এখন লয়ার কোর্টে তেখেতৰ ট্ৰেলৰ সময়ত ট্ৰেল চলি থকাৰ সময়ত এই গুৰুত্বপূৰ্ণ মিস্টেক বিলাক হৈ যায় বা কৰে হেতু হ'ব পাৰে উইলিংলি অর আনউইলিংলি ओके जेनेकुवा कि एटा केस सपोज चलि आछे एटु तेखेतो जुरिसडिक्शनर बाहिरत बियन्ड जुरिसडिक्शन नाइबा हेतु क्षेत्रत तेखेतर जुरिसडिक्शन নহয় तेও ट्रेल करिब नोवारे नाइबा सिरियास इरर इन एप्लाइंग ल सपोज कमन जिबिला ल एप्लाई करिब लागे एप्लाई करा नाइ बा पाहरिसे बा मिस्टेकली करा नाइ এনেকুৱা হ'ব পাৰে নাইবা আনফেয়াৰ মানে আনফেয়াৰলি কৰিছে বা বায়াসড পক্ষপাতী হৈ কৰিছে তেতিয়া আমাৰ অনাৰেবল সুপ্ৰিম কোৰ্টে নাইবা হাই কোৰ্টে কি কৰিব পাৰিব ৰিট অফ প্ৰহিবিশন ইস্যু কৰিব পাৰিব এগেইনষ্ট সাচ এলেস্ট লয়াৰ কোৰ্ট ওকে আৰু 100% ক্লিয়াৰ হ'বৰ কাৰণে আমি দুটা কেস ল লইছো কেস ল দুটাৰ জৰিয়তে বুজিম ওকে হৰি বিষ্ণু কামাথা ভার্সেস সৈয়দ আহমেদ ইশাক 1955 এর কথা there in this case there was an election dispute where the election tribunal's decision challenged and Supreme Court issued writ of prohibition to prevent or stop the tribunal from proceeding further as it had acted beyond its jurisdiction. ইয়াতে কি কইছে এই কেসটো এটা ইলেকশন ডিসপিউট আছে ইলেকশন লয় কাজিয়া আছে ইয়াতে আমার ইলেকশন ট্রাইব্যুনালস আছে ट्राइब्यूनल्स माने साधारणत तक कोजी जुडिशियरी सिस्टम का कोजी माने आधा अर्ध नेई व्यवस्था माने ओके ए ट्राइब्यूनल्स से डिसिजन लइছিল এটা আর হে ডিসিশন অপর পক্ষে এটু চ্যালেঞ্জ করেছিল তেতিয়া চ্যালেঞ্জ করেছিল কিয় কারণ হেতু हे हमार इलेक्शन ट्राइब्यूनल से डिसिजन तो लइছিল एक्चुअली तेखेतो लग ना लागिছিল कारण तेखेतो जुरिसडिक्शनत कोई बाहिरत আছিল एटु माने तार हेतु ব্যাপারত ইন্টারফেয়ার কৰাটো ঠিক হোৱা নাছিল মানে एक्चुअली কৰিব না লাগিছিল एक्चुअली ओके তেতিয়া আমার সুপ্রিম কোর্টে জারি বা লিগ্যালিটি প্রুফ কৰি চালে যে হয় টিকেটৰ হেতু কি কৰিছে বিয়ন্ড হিজ জুরিসডিকশনত কৰিছে তাৰ টিকেটৰ যেটো জুরিসডিকশন আছে তাৰ বাহিৰত গৈ ফেলে কামটো কৰিছে বা ডিসিশনটো দিছে সেই কাৰণে আমাৰ অনাৰেবল সুপ্রিম কোর্টে কি কৰিলে এইটো আকৌ মানে ফার্দার প্রসিডিংৰ কাৰণে
বাধা দিলে যে আপোনাক আকৌ আৰু আগবাঢ়িব নালাগে, যিখিনিলৈকে কৰিছে সেইখিনি তাতে ষ্টপ হৈ থাকক। আৰু সেইকাৰণে আমাৰ এই ৰিট অফ প্ৰহিবিশ্যনক ষ্টে অৰ্ডাৰ বুলি কয়। অ'কে, নাম্বাৰ 2, Prudential Capital Markets Limited versus State of AP 2000 কেছ এইটো। এই কেছটোত কি হ'ল, there was initiated a criminal case or proceeding by a lower court without proper jurisdiction. Then High Court issued writ of prohibition to prevent or stop the lower court from further proceedings. এই কেছটোতো তেনেকুৱা হৈছিল, তাৰ মানে উইদাউট প্ৰপাৰ জুৰিছডিকশ্যন নোহোৱাকৈ ক্ৰিমিনেল কেছ এটা ষ্টাৰ্ট কৰি দিছিল, আৰম্ভ কৰি দিছিল, যিটো নেকি তেখেতে কৰিব নালাগিছিল একচুৱেলি। তেতিয়া আমাৰ হাইকোৰ্টে সেইটো লিগেলিটি প্ৰুভ কৰি কি কৰিছিল, ৰিট অফ প্ৰহিবিশ্যন ইস্যু কৰিছিল। ইস্যু কৰি কি কৈছিল যে টু প্ৰিভেণ্ট দ্য লয়াৰ কোৰ্ট ফ্ৰম ফাৰ্ডাৰ প্ৰচিডিং ফাৰ্ডাৰ, তাৰমানে আপুনি যিখিনি কৰিছে কৰক, থাকক, আপোনাক আকৌ আৰু আগবাঢ়ি যাব নালাগে, কেছটো আকৌ চলাব নালাগে, আপুনি আপোনাৰ প্ৰচিডিংটো বন্ধ কৰি দিয়ক। অ'কে, অ'কে, এতিয়া আমি জানিম নাম্বাৰ 4। Okay, number 4 is certiorari, means to be certified. Through this writ, Supreme Court or High Court can quash, remove or review any decision or judgment of any inferior court or tribunal. Amar writ of prohibition to ki hoisil, trail choli asil, tetia Supreme Court naiba High Court e stop kori disil যে আপনি আগবাঢ়িব নালাগে। কিন্তু ইয়াতে বিপৰীত, ইয়াতে কি জুনিয়ৰ কোৰ্টৰ নাইবা ইনফিৰিয়ৰ কোৰ্টৰ ডিচিজন আহিলে নাইবা জাজমেন্ট অহাৰ পিছত আমাৰ হাইকোৰ্টে নাইবা সুপ্ৰিম কোৰ্টে সেইটো কোৱাশ কৰি দিব, একেবাৰে শেষ কৰি দিব, ৰিমুভ কৰি দিব, তাৰমানে সেইটো অৰ্ডাৰ কেনসেল কৰি দিব, তাৰমানে ওকে, নাইবা ৰিভিউ কৰিব। ওকে, এটা আমি কেছৰ জৰিয়তে আৰু ভালকৈ বুজিম। ওকে, সৈয়দ ইয়াকুব ভাৰ্চেছ RS ৰাধাকৃষ্ণন 1964। ইয়াতে কি হৈছিল, there was a dispute regarding cancellation of a motor vehicle permit by the Regional Transport Authority. Then Supreme Court issued writ of certiorari to quash the cancellation order because authority had acted excess of its jurisdiction. আমার এই কেসটুত কি হয়েছে, তাহলে রিজনাল ট্রান্সপোর্ট অথরিটিয়ে এজন ব্যক্তির মোটর ভেহিকল এটার পারমিট ক্যান্সেল করে দিছিল। তেতিয়া মানুহজনে ভাবিলে যে মোৰ লগত অন্যায় হ'ল, মই ক্ষতিগ্ৰস্ত হলো, মোৰ তো কোনো দোষ নাই, মাতে কেতে কৰিব নোৱাৰি, মই তেনেকুৱা কোনো কাম কৰা নাই, যাৰ কাৰণে মোৰ পারমিট ক্যান্সেল করে দিব। কিন্তু তথাপিও রিজনাল ট্রান্সপোর্ট অথরিটি যদি কৰিলে তেতিয়া এই মানুহ ভিকটিম জনে কত গলে সুপ্রিম কোর্টত গলে, সুপ্রিম কোর্টত গলে প্রেয়ার দিলে বা পিটিশন দিলে কিহৰ কাৰণে যে ৰিট অফ certiorari ইস্যু কৰিব লাগিব সেই এলেস্ট অথরিটিটক। তেতিয়া আমাৰ অনারেবল সুপ্রিম কোর্টে জারি চারি দেখিলে বা এক্সামাইন কৰি দেখিলে যে হয় তার লগত অন্যায় হয়েছে, তেতিয়া আমার অনারেবল সুপ্রিম কোর্টে সেই ক্যান্সেলেশন অর্ডারটো ওয়াশ করে দিলে, এই ক্যান্সেলেশন অর্ডারটো আকৌ ক্যান্সেল করে দিলে, যে সেইটো
কেঞ্চেল হ'ব নালাগে, পাৰ্মিট থাকিব, পাৰ্মিটটো কেঞ্চেল হ'ব নালাগে। ওকে, আৰু এটা কেছ আছে সূৰ্যদেৱ ৰায় ভাৰ্চেছ ৰামচন্দ্ৰ ৰায় 2003 কেছ, অলপ আগত আছে। ইয়াতে কি হৈছিল, in this case aggrieved party challenged the order of a civil court on the grounds of jurisdictional error. Then Supreme Court issued writ of certiorari to quash the lower court's order because lower court had acted beyond its jurisdiction. ইয়াতে কি হৈছিল, আমাৰ ডিস্ট্রিক্ট সিভিল জাজ নাইবা ডিস্ট্রিক্ট জাজ নাইবা মুন্সিপ 1 2 যিয়ে হোক এখন অর্ডার দিছিল সিভিল কেসের বিষয়ে, মার্ডার কেসৰ তাৰমানে। সেইটো অৰ্ডাৰটো তেখেতে যে দিছিল বিয়ন্ড জুৰিছডিকশ্যন আছিল, আমাৰ জুৰিছডিকশ্যনৰ বাহিৰত আছিল। এনেকুৱা হ'ব পাৰে যে মানে তাৰ ডিষ্ট্ৰিক্টত নপৰে, নাইবা এই এমাউণ্ট যিটো আছে পইচাৰ এমাউণ্ট, সেই এমাউণ্টটো বেছি আছিল, যিটো নেকি তেখেত বিচাৰ কৰিব নোৱাৰে, তেনেকুৱা ক্ষেত্ৰত আছিল চাগে। তেতিয়া আমাৰ কি কৰিলে, আমাৰ এগ্ৰিভ পাৰ্টিয়ে সেইটো অৰ্ডাৰটোক চেলেঞ্জ কৰিলে, আপিল কৰিলে, তেতিয়া এগ্ৰিভ পাৰ্টিজনে সেই অৰ্ডাৰটোক চেলেঞ্জ কৰিলে। চেলেঞ্জ কৰাৰ পিছত আমাৰ অনাৰেবল সুপ্ৰিম কোৰ্টে লিগেলিটি এক্সামাইন কৰি দেখিলে যে হয় সেইটো বিয়ন্ড জুৰিছডিকশ্যন আছিল, যিটো আমাৰ লয়াৰ কোৰ্টে কৰিব নালাগিছিল কিন্তু কৰিছে। সেইকাৰণে সেই অৰ্ডাৰটো ৱাশ কৰি দিছে, একেবাৰে কেঞ্চেল কৰি দিছে। ওকে ওকে, এতিয়া আমি লাষ্ট এটা জানিম, সেইটো হ'ল ৰিট অফ কোৱাৰেণ্টো। ওকে ওকে, last number, I mean number 5 is co-warranto, means by what authority. Through this writ, someone can inquire the legality of post in public officer. If someone is not eligible or qualified for a particular post of any institution or office, but he or she is holding the post, then you will go to the Supreme Court or High Court for justify his or her eligibility of holding the post. ইয়াৰ মানে হ'ল, যদি মানে আমি ক'ব পাৰোঁ যে কোনো এজন, যদি মোৰ ফিল হয় যে কোনো এজন অযোগ্য ব্যক্তিয়ে কোনো এটা গভৰ্ণমেণ্ট পোষ্ট বা অফিস হোল্ড কৰি আছে নিজে যোগ্য বুলি ভাবি, তেতিয়া আমাৰ অনাৰেবল সুপ্ৰিম কোৰ্টে বা হাই কোৰ্টে ৰিট অফ কোৱাৰেণ্টো ইস্যু কৰিব পাৰে আৰু তাক মাতিব পাৰে যে আপুনি আপোনাৰ কি কোৱালিফিকেশ্যনৰ কাৰণে বা কি কাৰণত আপুনি এই গভৰ্ণমেণ্ট অফিসটো বা পোষ্টটো হোল্ড কৰি ৰাখিছে বা ধৰি ৰাখিছে, আপুনি কওক। তেতিয়া আমাৰ অনাৰেবল সুপ্ৰিম কোৰ্টে বা হাই কোৰ্টে জাষ্টিফাই কৰিব তাৰ লিগেলিটি, পোষ্টটো হোল্ড কৰাৰ লিগেলিটি। যদি পোষ্টটো ঠিকঠাক মতে তার যোগ্যতা মতে বা কোয়ালিফাইড হই বা এলিজিবল হয়, তেনেহলে তো এই পিটিশন যেটা দিব বা পেরিয়ার দিব, এটা ডিসমিস করে দিব। আর যদি প্রুফ দিব না পারে যে আমি এই যোগ্য, এই চেয়ারটুর যোগ্য বা এই পোস্টটুর যোগ্য বা এই অফিসের যোগ্য, তেতিয়া আমার অনারেবল সুপ্রিম কোর্টে রিট অফ কোৱাৰেণ্টো ইস্যু কৰিব আৰু ক'ব যে আপুনি পোষ্টটো বা এই অফিসটো এৰি দিয়ক, আপোনাক হোল্ড কৰি থাকিব নালাগে বা থাকিলে আপোনাক পানিশমেণ্ট হ'ব। ওকে, এটা আপোনালোকে স্পষ্টভাৱে বুজিছে, এটা কেছৰ জৰিয়তে ভালকৈ বুজিছে। মহেশ চন্দ্ৰ গুপ্তা ভাৰ্চেছ ডক্টৰ ৰাজেশ্বৰ গোয়েল
versus and others, 2003 Allahabad High Court. In this case, an advocate prayed for writ of quo warranto 2, challenging the appointment of respondent number 1, who was appointed as pediatrics professor at S.N. Medical College, Agra, to justify the eligibility of post. Okay? ইয়াতে কি করলে এই কেসটো এজন অ্যাডভোকেট এজন ডক্টৰৰ পোষ্ট লৈ এসিস্ট্যান্ট প্ৰফেসৰ মানে প্ৰফেসৰৰ এটা পোষ্ট লৈ ওয়ারেন্ট রিট ইস্যু করার কারণে প্রেয়ার করেছিল অনারেবল সুপ্রিম কোর্ট। ওকে, কিন্তু ইয়াতে অলপ কন্ট্রোভার্সি আছে এই কেসটো, কারণ আমার অ্যাডভোকেট জন আছিল ব্লেক একণ্ঠায়ক, মানে যিয়ে মানে কোয়ারেন্টৰ রিট অফ কোয়ারেন্টৰ কাৰণে প্ৰেয়াৰ কৰিব বা পিটিশন দিব, তেখেত সেই পোষ্টৰ লগত কিবা কিবি কানেক্টেড থাকিব লাগিব, সেইটো কলেজত তেখেতৰ ল'ৰা ছোৱালী পঢ়িব লাগিব, নাইবা তেওঁ এজন কেণ্ডিডেট হ'ব লাগিব, নাইবা এনেকুৱা এনেকৈ কিবা সম্পৰ্কতা থাকিব লাগিব একচুৱেলি। আমাৰ অনাৰেবল সুপ্ৰিম কোৰ্টে কৈছে কেছটোত, কিন্তু সেইটো আমাৰ বিষয় নহয়। একচুৱেলি আমাৰ বিষয় হ'ল যে কেতিয়া আমি ৰিট অফ কোৱাৰেণ্টটো কাৰণে প্ৰেয়াৰ কৰিব পাৰোঁ আৰু আমাৰ অনাৰেবল সুপ্ৰিম কোৰ্টে সেইটো ইস্যু কৰিব পাৰে কেতিয়া, যদি কোনো এজন ব্যক্তি, আমাৰ অনুভৱ হয় বা আপোনালোকৰ যদি অনুভৱ হয় যে কোনো এজন ব্যক্তিয়ে এটা পাব্লিক অফিস বা এটা পোস্ট ইলিগেলি বা উইদাউট কোয়ালিফিকেশন নে হোল্ড কৰি আছে, তেতিয়া আপনি অনারেবল সুপ্রিম কোর্ট নাইবা হাইকোর্টলৈকে যাব পাৰে। ওকে, আৰু তেতিয়া আমাৰ সেই অনারেবল সুপ্রিম কোর্টে বা হাইকোর্টে সেই তেখেতক মাতি তেখেতৰ পোস্টের বিষয়ে জাস্টিফাই কৰিব, তেখেতে সেই পোস্টৰ যোগ্য হয় নে নহয়। যদি হয় তেনেহ'লে থাকিব দিব, আৰু যদি নহয় তেনেহ'লে তাক সেই পোস্টৰ পৰা ডিসমিস কৰি দিব, ওকে, বা সাসপেন্ড কৰি দিব। ওকে, ক্লিয়াৰ? ওকে, মই এতিয়া দুটা কোশ্চেন ৰাখিম আপোনালোকক, আপোনালোকে কমেন্ট বক্সত গৈ মোক জনাব, কমেন্ট কৰি। ওকে, question number 1 is, which article is known as the heart and soul of the constitution? Okay, question number 2 is, which court, Supreme Court or High Court, is more powerful regarding issue writs? Okay, I am waiting for your comments. Okay, bye, thank you for your passionate watching. Bye bye.